আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়। আজিৰ শাস্ত্ৰপাঠ যিশয়া 6 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদ। উজ্জিয়া ৰজাৰ মৃত্যু হোৱা বছৰত মই প্ৰভুক এখন উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলো। তেওঁৰ ৰাজবস্ত্ৰৰ আঁচলে গোটেই মন্দিৰ জুৰি লৈছিল। তেওঁৰ ওচৰৰ উচ্চ স্থানত চিৰাফবিলাক থিয় হৈ আছিল। তেওঁবিলাকৰ প্ৰতিজনৰ ছখন ডেউকা আছিল। তেওঁবিলাকে তাৰ দুখনেৰে নিজ নিজ মুখ ঢাকে, দুখনেৰে চৰণ ঢাকে আৰু দুখনেৰে উৰি যায়। পাছে তেওঁবিলাকে পৰস্পৰে মাতি ক'লে, পবিত্ৰ 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 বাহিনীবিলাকৰ জিহুৱা, গোটেই পৃথিৱী তোমাৰ মহিমাৰে পৰিপূৰ্ণ। তেতিয়া মাত লগোৱাজনৰ মাতত দুৱাৰদলিৰ তলত ঠাইবোৰ কঁপিবলৈ ধৰিলে আৰু গৃহটিও ধোঁৱাৰে পৰিপূৰ্ণ হ'ল। তাতে মই ক'লো, হায় হায়, মই নষ্ট হলো, কিয়নো মই অসুচি ওঠৰ মানুহ আৰু অসুচি ওঠ থকা লোকৰ মাজত বাস কৰিছো, কাৰণ মই নিজ চকুৰে বাহিনীবিলাকৰ ৰজা জিহুৱাক দেখিবলৈ পালো। পাছে সেই চিৰাফবিলাকৰ মাজৰ এজনে যজ্ঞবেদীৰ পৰা চেপেনাৰে এটা আঙঠা লৈ মোৰ গুৰিলৈ উৰি আহিল, আৰু তেওঁ তাক মোৰ মুখত লগাই ক'লে, চোৱা, ইয়াক তোমাৰ ওঠত লগোৱা হ'ল, এতেকে তোমাৰ অপৰাধ গুচিল আৰু তোমাৰ পাপ মোচন হ'ল। তাতে মই প্ৰভুৰ মাত শুনিবলৈ পালো। তেওঁ ক'লে, মই কাক পঠাম আৰু আমাৰ পক্ষে কোন যাব? তাতে মই ক'লো, চাওক, মই আছো, মোকে পঠাওক। সেয়া আছিল যিশয়া 6 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদ। ঈশ্বৰে নিজৰ কামৰ বাবে মানুহক ব্যৱহাৰ কৰে। যেতিয়া ঈশ্বৰে সুধিছিল, আমাৰ হৈ কোন যাব, মই কাক পঠাম? তেতিয়া যিশয়া ভাৱবাদীয়ে উত্তৰ দিছিল, প্ৰভু, মই আছো, মোকে পঠাওক। এনেদৰেই যিশয়া ভাৱবাদীৰ বিখ্যাত পৰিচৰ্যাৰ আৰম্ভণি ঘটিছিল। যিশয়াই নিজকে ঈশ্বৰৰ কামৰ বাবে আগবঢ়াই দিছিল আৰু ঈশ্বৰে অতি আচৰিত ধৰণে যিশয়াক ব্যৱহাৰ কৰিছিল। D.L. Moody আছিল আমেৰিকাৰ এজন অতি বিখ্যাত প্ৰচাৰক, শিক্ষক। D.L. Moodyয়ে তেখেতৰ বাইবেলত যিশয়া 6 নম্বৰ অধ্যায়ৰ এই 8 নম্বৰ পদটোৰ কাষতে এনেদৰে লিখি থৈছিল, মই মাত্ৰ এজন মানুহ, কিন্তু ময়ো এজন। মই সকলোবোৰ কাম কৰিব নোৱাৰো, কিন্তু মই কিবা এটা কৰিব পাৰো। মই যি কৰিব পাৰো সেইটো মই কৰা উচিত, আৰু ঈশ্বৰৰ অনুগ্ৰহত মই সেইটো কৰিম। D.L. Moodyয়ে নিজকে ঈশ্বৰৰ কামৰ বাবে আগবঢ়াই দিছিল আৰু তেওঁক ঈশ্বৰে তেওঁৰ পৰিচৰ্যাৰ বাবে অতি আচৰিত ধৰণে ব্যৱহাৰ কৰিছিল, আৰু তেওঁৰ যোগেৰে অনেক লোকে আশীৰ্বাদ পাইছিল। D.L. Moodyৰ নিচিনাকৈ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে চিন্তা কৰা উচিত আৰু সিদ্ধান্ত লোৱা উচিত, ঈশ্বৰৰ বাবে যি পাৰে তাকে কৰিবলৈ। আমি কোনো কাৰো নিচিনা নহয়। সকলোৰে একোটা সুকীয়া মন, সুকীয়া পচন্দ, সুকীয়া প্ৰতিভা আদি আছে। সকলোকে ঈশ্বৰেই সৃষ্টি কৰিছে আৰু সকলোকে ঈশ্বৰে ব্যৱহাৰ কৰিব পাৰে। ঈশ্বৰৰ কামৰ বাবে নিজকে আগবঢ়াই দিয়া কামটো আৰম্ভ হয় যেতিয়া আমি আমাৰ জীৱনত ঈশ্বৰৰ আহ্বান অনুভৱ কৰোঁ। যিশয়াৰ ক্ষেত্ৰত আহ্বানটো পোনে পোনে নাছিল, আমাৰ হৈ কোন যাব বুলিহে সোধা হৈছিল, আৰু যিশয়াই নিজে আগবাঢ়ি আহিছিল। ঈশ্বৰৰ সেই আহ্বানটো আজিও আছে। আমাৰ হৈ কোন যাব, আমি কাক পঠাম? আমি মাত্ৰ সঁহাৰি দি আগবাঢ়ি যোৱাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰে এনে আগ্ৰহী হৃদয়ৰ মানুহ বিচাৰে, যিজনে ক'ব, প্ৰভু, মই আছো, মোকে পঠাওক। আমি এটা কথা মনত ৰখা উচিত যে ঈশ্বৰে কেৱল সুসজ্জিতজনক আমন্ত্ৰণ নকৰে। তেওঁ যাক আমন্ত্ৰণ কৰে, তেওঁক কামটোৰ বাবে সুসজ্জিত ঈশ্বৰেই কৰে। আমাৰ সামৰ্থ্য, দক্ষতা আৰু অভিজ্ঞতাবোৰক তেওঁ সজাই পৰাই লৈ তেওঁৰ ৰাজ্যৰ পৰিচৰ্যাৰ বাবে আহিলা স্বৰূপে ব্যৱহাৰ কৰিব পাৰে, আৰু প্ৰয়োজন অনুসাৰে আমাক নতুন দক্ষতাও তেওঁ প্ৰদান কৰে। ঈশ্বৰৰ ৰাজ্যত প্ৰতিজনৰ বাবে কাম আছে, কেৱল কাম কৰা মানুহৰহে অভাৱ। শস্য সৰহ, বনোৱা তাকৰ বুলি প্ৰভু যীশুৱে কৈছিল। আমি নিজকে আগবঢ়াই দিলে প্ৰভুৱে আমাক কিবা নহয় কিবা প্ৰকাৰে ব্যৱহাৰ কৰিব। D.L. Moodyয়ে কোৱাৰ দৰে আমি সকলোৱে কিবা নহয় কিবা এটাটো কৰিব পাৰিম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আমাৰ দৰে সাধাৰণ মানুহকেই তোমাৰ কামত ব্যৱহাৰ কৰি ভাল পোৱা। আমি নিজকে তোমাৰ হাতত সমৰ্পণ কৰিছো, আৰু তুমি যেনে ভাল পোৱা তেনেদৰে আমাক তোমাৰ কাৰ্যত ব্যৱহাৰ কৰি থাকা। সৰু ডাঙৰ বিবেচনা নকৰি যি কামেই আমাৰ হাতত পৰে তাকেই যেন কৰিব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো।
ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নাম, আমেন।